আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ঘৰত যদি কেতিয়াবা হঠাৎ আলহী আহি যায় তেতিয়াহ'লে আমি কিদৰে ইমান সোনকালে বিৰিয়ানীৰ এটা ৰেচিপি বনাম সেই ৰেচিপিটোৱে মই লৈ আহিছোঁ। তাৰ কাৰণে মই পিঁয়াজখিনি ভালকৈ কাটি লৈছোঁ আৰু গোটেইখিনি এই ধৰণে অলপ হেৰি কৰি দিব, তেতিয়া হেৰি হৈ যাব আৰু আঠা লাগি নাথাকে। আৰু ইয়াত অলপ নিমখ দিব। কি হয়, আমি যেতিয়া বেৰিষ্টা বনাওঁ তেতিয়া কি হয়, পূৰা পিঁয়াজ ভাজোঁতে আমাৰ বেছি সময় লাগি যায়। আমি বিৰিয়ানী বনাওঁতে ইমান কষ্ট নহয়, কিন্তু বেৰিষ্টাটো বনাওঁতে বহুত কষ্ট লাগে, কাৰণ বহুত সময় গুচি যায়। সেইকাৰণে কি কৰিব, এইখিনি নিমখত দি পেলাই আৰু 10 মিনিটমান থৈ দিব। তাৰপিছত এইখিনি অলপ চেপি দিব, চাবচোন কিমানখিনি পানী ওলাই যায় আৰু অলপ কোমলো হৈ যায়। আৰু এতিয়া এইখিনি যেতিয়া চেপি দিব, পূৰা পানী ওলাই যাব, তেতিয়া 5-6 মিনিটমানতে আপোনাৰ বেৰিষ্টা ৰেডি হৈ যাবগৈ। নহ'লে যদি আপোনাৰ এই ধৰণে নকৰে তেতিয়াহ'লে কিন্তু বহুত দেৰি লাগি যায়গৈ বনাওঁতে আৰু বহুত গেছো গুচি যায়। আৰু সেইকাৰণে এই ধৰণে বনাবচোন, খুব সোনকালে বেৰিষ্টা হয়, ইমান একেবাৰে মচমচীয়া হয়। আৰু চাওকচোন ইমানখিনি পানী ওলালে পিঁয়াজৰ পৰা, এই পানীখিনি এতিয়া পেলাই দিম। এতিয়া মই কেৰাহীখনত তেলখিনি পূৰা গৰম কৰি লৈছোঁ। তাৰপিছত মই এতিয়া পিঁয়াজখিনি ইয়াত দি দিছোঁ। দি পেলাই ফ্লেমটো কিন্তু মই হাই কৰি থ'ম আৰু লৰাই থাকিম। মই মাজে মাজে লৰাই থাকিম, নহ'লে একফাল জ্বলি যাব আৰু যদি অলপ ক'লা পৰি যায় কিন্তু তেতিয়াহ'লে চব শেষ হৈ যাব, পূৰা তিতা হৈ যাব। সেইকাৰণে এইটো ধ্যান ৰাখিব আৰু লৰাই থাকিব মাজে মাজে। আৰু চাওক লাহে লাহে ইমান ধুনীয়াকৈ কালাৰ আহিছে। এয়া চাওক আমাৰ একেবাৰে পূৰা পাৰফেক্ট হৈ গৈছে আৰু পূৰা মচমচীয়াও হৈ গৈছে। এই ধৰণে এবাৰ বনাই পেলাই ফ্ৰিজত থৈ দিবও পাৰে। এইখিনি আৰু অলপ আগলৈ হেৰি আছে দেখাম। তাৰপিছত ফ্ৰিজত থ'ব পাৰে, যেতিয়া যি বনাবলৈ খাবলৈ মন যায় এইটো বনাই পেলাই খাব পাৰে। ফ্ৰিজত একেবাৰে টাইট কণ্টেইনাৰ এটাত হেৰি কৰি ফ্ৰিজত থৈ দিব পাৰে। আৰু এতিয়া এই ধৰণে এখন চামুচত থৈ আৰু অলপ এই ধৰণে প্ৰেছ কৰি দিব, গোটেই তেলখিনি ইয়াৰ পৰি যাবগৈ। আৰু এইখিনি এতিয়া এখন টিশ্যু পেপাৰত মই ট্ৰান্সফাৰ কৰিম। এয়া চাওক, এখন টিশ্যু পেপাৰ লৈ পেলাই তাতে মই দি দিছোঁ, গোটেইখিনি ইয়াত দি দিছোঁ। দি পেলাই আৰু এখন অলপ চামুচেৰে লাহে লাহে এইখিনি এই ধৰণে মেলি দি থ'ব। এই ধৰণে পূৰা মেলি পেলাই থৈ দিব। আৰু যেতিয়া এইখিনি ঠাণ্ডা হৈ যাব, নিজে নিজে পূৰা মচমচীয়া হৈ যাবগৈ। এই ধৰণে খালি মেলি থৈ দিলে তেলখিনিও টিশ্যু পেপাৰে চক কৰি ল'ব আৰু খুব ধুনীয়া এটা বেৰিষ্টা আমাৰ ৰেডি হৈ যাব। কাৰণ বিৰিয়ানী বনাওঁতে কষ্ট নহয়, এইটো বনাওঁতেহে মই কষ্ট পাওঁ। সেইকাৰণে এই ধৰণে বনাওঁ, তেতিয়া আমাৰ একো নহয়। ঘৰত চিকেন আছিলে, তো মই আজি চিকেনেৰে বনাম। ইয়াত মই লৈছোঁ হালধি পাউডাৰ আৰু ইয়াতে মই বিৰিয়ানী মছলা লৈছোঁ আৰু অলপ দি দিছোঁ বিৰিয়ানী মছলা। আৰু ইয়াত লৈছোঁ জিৰা, ধনিয়া আৰু জালুক পিচি থোৱা ঘৰতে বনোৱা মছলা। আৰু ইয়াত মই দিছোঁ আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ পেষ্ট কিন্তু অলপ বেছিকৈ দিম। আৰু মছলাও ইয়াত মই অলপ বেছিকৈ ব্যৱহাৰ কৰিছোঁ, কাৰণ মই ইয়াত অলপ আলু দিম। আৰু মই জলকীয়াৰ পেষ্টটো দিছোঁ, জলকীয়াৰ পেষ্টটো মই অলপ বেছিকৈ দি দিছোঁ। আৰু ইয়াত মই দৈ দিছোঁ, কিন্তু এটা কথা, দৈখিনি কিন্তু প্ৰথমে মই খুব ভালকৈ ফেটি ল'লোঁ। দেখিছে নহয়, পূৰা প্লেইন হৈ গ'ল, খুব ভালকৈ ফেটি ল'লোঁ। তাৰপিছত মই ইয়াত গৰম মছলা গোটেইখিনি যি পৰে আৰু দালচিনি, এলাচি, লং, ডাঙৰ দালচিনি, জালুক, আৰু মোৰ ওচৰত আজি ষ্টাৰ আৰু জায়ফল নাছিলে বাৰু, তেতিয়াও কোনো কথা নাই। যদি নাথাকে, আমি কেতিয়াবা এটা বস্তু বা দুটা বস্তু নাথাকিলে আমি বনোৱাটো হেৰি কৰিব নোৱাৰোঁ, আমি বনালেও কিন্তু টেষ্টটো হয়। আৰু চাওকচোন আমাৰ বেৰিষ্টাখিনি পূৰা ধুনীয়া হৈ গৈছে। আৰু এতিয়া ইয়াৰ পৰা মই আধা বেৰিষ্টা এই ধৰণে ভাঙি পেলাই ইয়াত দি দিম। আৰু চাওকচোন একেবাৰে মচমচীয়া হৈ গৈছে, বহুত ধুনীয়া হৈছে এইখিনি। আৰু আধাখিনি মই গাৰ্নিচিঙৰ কাৰণে মই থৈ দিম। এইখিনি মই ইয়াতে মিলাই দিম। আৰু এইখিনি 5 ঘণ্টামান মেৰিনেট কৰিলে ভাল হয়, কিন্তু আজি মই ইনষ্টেণ্ট বনাইছোঁ, মই মেৰিনেট কৰা নাই। যিহেতু আলহী আহিছে, সেইকাৰণে মই অতি সোনকালে বনাইছোঁ। এইখিনি মই মেৰিনেট নকৰোঁ আজি। মেৰিনেট নকৰাকৈও আমাৰ বিৰিয়ানী বহুতে ধুনীয়া হ'ব। আৰু এতিয়া পিঁয়াজখিনি দি পেলাই মই এতিয়া এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। এই ধৰণে পূৰা ভালকৈ মিক্স কৰি ল'ব। আৰু এতিয়া যিখিনি তেলত মই পিঁয়াজখিনি ভাজিছিলোঁ, সেই তেলতে মই এইখিনি দি দিছোঁ। আৰু তেলখিনি বেছি গৰম নহয়, অলপ কম গৰম আছে, সেই সময়তে মই দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ লৰাই ল'ম। এতিয়া কিন্তু মই গেছৰ ফ্লেমটো অলপ হাই কৰি দিছোঁ। দি এইখিনি খুব ভালকৈ প্ৰথমতে লৰাই ল'ব, কাৰণ দৈ আছে, ফাটি যাব পাৰে। আৰু এতিয়া এইখিনি খুব ভালকৈ লৰাই ল'ম। তাৰ
তাৰপিছত লগে লগে আৰু অলপ ঠাণ্ডা পানী দি দিম, মানে এই বাতিটো ধুই পেলাই মছলাখিনি ঠাণ্ডা পানী দিছোঁ, তেতিয়া কি হয় দৈখিনি ফটাৰ একেবাৰে চান্স নাথাকিব। আৰু দি পেলাই এতিয়া মই ইয়াত নিমখ দি দিছোঁ, মই নিমখ দিয়া নাছিলোঁ, এতিয়া ইয়াত নিমখ দিছোঁ আৰু ধুই থোৱা আলুখিনিও মই ইয়াত দি দিছোঁ, অলপ ডাঙৰ ডাঙৰকৈ কটা, সেইকাৰণে একেলগে দি দিছোঁ, দুইখিনি একেলগে সিজি যাব। আৰু যদি আপোনালোকে কেৰাহীত বনাব নিবিচাৰে, কুকাৰতো অকল এক চিটি মৰাই পেলাই নমাই দিব পাৰে। আৰু এইখিনি হৈ থাকক। আৰু এতিয়া মই এইখিনি এঘণ্টাৰ কাৰণে মই বাচমতি ৰাইচখিনি মই তিয়াই পেলাই থৈ দিছিলোঁ, এইখিনি ফুলি গ'ল। আৰু পানীত মই ইয়াত নিমখ দিছোঁ, অলপ বেছিকৈ নিমখ দিছোঁ, কাৰণ চাউলত নিমখটো সোমাব লাগে। আৰু এই চাওক আমাৰ এইখিনিও মই মাজে মাজে লৰাই আছোঁ, নহ'লে তলত লাগি যাব পাৰে, এইখিনি মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি যাবগৈ। আৰু এতিয়া ইয়াত মই কেঁচা জলকীয়া দুটামান দিছোঁ, দিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে এতিয়া মই ইয়াত কেঁচা জলকীয়া দুটামান দি পেলাই আকৌ ঢাকি পেলাই থৈ দিম এইখিনি সিজালৈকে। আৰু ইয়াত মই গৰম মছলা দিছোঁ, ডাঙৰ ইলাইচি, সৰু ইলাইচি, ডালচেনি, লং আৰু কেঁচা জলকীয়া দুটা দিছোঁ, অলপ চাহী জিৰা দিছোঁ, বা চাহী জিৰা যদি নাথাকে আমি নৰ্মেল যিটো জিৰা ইউজ কৰোঁ সেইটো দিব পাৰে। আৰু ইয়াত মই চাউলখিনিও দি দিছোঁ, আৰু লগতে অলপ তেল দি দিছোঁ যাতে চাউলখিনি এটা এটা হৈ থাকে। আৰু অলপ ৰিফাইন অইল দিছোঁ, ৰিফাইন অইল দিছোঁ। আৰু এতিয়া ইয়াত দিছোঁ অলপ ভিনেগাৰ মই 2 চামুচমান দিছোঁ, কাৰণ ভিনেগাৰ দিলে কি হয় চাউলখিনি খুব ধুনীয়া বগা হৈ থাকে। যদিও চাউলত কিবা হেৰি লাগে, অলপ ৰঙা আচুৱা ভাৱ থাকে, চাউলখিনি কিন্তু পূৰা বগা হৈ যাব। এয়া চাওক এইখিনি পূৰা সিজি গ'লগৈ, এতিয়া নমাই দিম। আৰু চাউলখিনি চাওকচোন ইমান ধুনীয়া বগা হৈ আছে। আৰু এই ধৰণে এখন খৰাহী লৈছোঁ ফুটা টকা, আৰু ইয়াত এইখিনি মই পানী চাকি এইখিনি দিছোঁ, আৰু যিখিনি পানী যদি থাকিও যায় সেইখিনি ইয়াত পৰিও যাব। আৰু কেঁচা জলকীয়া, গৰম মছলা যিখিনি আছিলে এইখিনি মই পেলাই দিছোঁ, আৰু এইখিনি মই মাজে মাজে আকৌ লৰাই আছোঁ। আৰু চাউলখিনি মই উলিয়াই ঠাণ্ডা কৰিবলৈ থৈ দিছোঁ, সেইখিনি ঠাণ্ডা হ'বলৈ দি থৈছোঁ। এতিয়া মই এটা ডাঙৰ চচপেন লৈছোঁ, আৰু তাত এতিয়া মই বিৰিয়ানীটো দম দিম, আৰু দমত ৰাখিম। আৰু এতিয়া প্ৰথমতে মই ইয়াত মানে চব্জিখিনি দি লৈছোঁ, চব্জিখিনি এই ধৰণে দি লৈছোঁ, লৈ পেলাই তাৰ ওপৰত মই এই ধৰণে মানে ভাতখিনি মই দি যাম, আৰু গোটেইখিনি ধুনীয়াকৈ দি যাম যাতে গোটেইখিনি ভালকৈ ঢাকি যায়। আৰু ইয়াত মই অলপ বেৰিষ্টা এই ধৰণে দি দিছোঁ, ধনিয়া পাত থাকিলে ইয়াত দিব পাৰে, পদিনা মোৰ ওচৰত নাছিলে সেইকাৰণে মই দিয়া নাই, কোনো কথা নাই, এইদৰেও কিন্তু খুব টেষ্টি হয়। আৰু ইয়াত মই অলপ গৰু ঘিউ দি দিছোঁ, আৰু অলপ পানী দি দিছোঁ, বা এই হেৰিত আপোনালোকে গাখীৰ দিব পাৰে, মই গাখীৰ দিয়া নাই, মই পানীয়ে দি দিছোঁ, নৰ্মেল প্লেইন পানী দি দিছোঁ। আৰু আকৌ মই নেক্সট লেয়াৰটোত আকৌ মই তৰকাৰী যিখিনি আছিলে সেইখিনি মই ইয়াত দি দিছোঁ, আৰু ওপৰত আকৌ মই যিখিনি ভাত বাচি গৈছিলে সেইখিনি ভাত মই ইয়াত দি দিছোঁ, আকৌ ধুনীয়াকৈ ইয়াত দি দিছোঁ। আৰু দি আকৌ মই ওপৰত প্ৰথমতে পানীখিনি দি লৈছোঁ, এই ধৰণে অলপ পানী দিব, তেতিয়া মানে চাউলখিনি টান নহয়। আৰু ওপৰৰ পৰা আকৌ 2 চামুচমান অলপ গৰু ঘিউ দিছোঁ, গৰু ঘিউ দিলে মানে তাৰ ফ্লেভাৰটো খুব ভাল আহে। আৰু ইয়াত মই দিছোঁ কেওৰা ৱাটাৰ, বিৰিয়ানীত ৰ'জ ৱাটাৰ, কেওৰা ৱাটাৰ দুইটা পৰে, মোৰ কিন্তু ৰ'জ ৱাটাৰ নাছিলে সেইকাৰণে মই অকল কেওৰা ৱাটাৰহে দিছোঁ। আৰু এতিয়া এইখিনিত অলপ মই কেওৰা ৱাটাৰ অলপকৈ দিছোঁ, আৰু কালাৰটো অপশ্যনেল হয়, মই ইয়াত অলপ কালাৰ দি মানে ব্যৱহাৰ কৰিছোঁ, দেখিবলৈ অলপ ধুনীয়া লাগে। আৰু তাৰ ওপৰত অলপ বেৰিষ্টা দি দিছোঁ, এই ধৰণে একেবাৰে সহজ, দেখিছে নহয়, আলহী কথা পাতি পাতি আলহীক বহাই থৈ বনাব পাৰে। এতিয়া মই এখন পুৰণা টাৱা পাতিছোঁ, গেছত ডাইৰেক্টলি দমত দিলে মানে কি হয় জ্বলি যাব তলটো। আৰু এই ধৰণে পুৰণা টাৱা যদি থাকে তেতিয়াহ'লে টাৱাখন পূৰা গৰম কৰি এই ধৰণে ঢাকি থ'ব, আৰু আধা ঘণ্টামানৰ কাৰণে মই এইটো দমত মানে থৈ দিম, আৰু ওপৰত ভাৰী কিবা বস্তু দি থ'ব। আৰু এই আমাৰ আধা ঘণ্টা হৈ গ'ল, আৰু চাওকচোন আমাৰ বিৰিয়ানী কিমান ধুনীয়া হৈছে, এয়া চাওক কিমান ধুনীয়া হৈছে, এটা এটা চাউল, আৰু একেবাৰে আমি বজাৰৰ পৰা কিনি খাওঁ, এই ধৰণে আমি ঘৰতে বনাই পেলাই ল'ৰা ছোৱালীক দিব পাৰোঁ, ল'ৰা ছোৱালীয়ে এইটো হেল্ডিও হয়, আৰু ল'ৰা ছোৱালীয়ে খাব কিমান ভাল পাব। আপোনালোকে এই ধৰণে এবাৰ বনাবচোন, যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু ৰাইতাৰ মই ৰেচিপিটো দিয়া নাই বাৰু, সকলোৱে পাৰে সেইকাৰণে মই দিয়া নাই।